নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 18 আগষ্ট অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতো চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ এই দেশ যিমানেই মুছলমানৰ সিমানেই হিন্দু সকলৰো আমি সকলোৱে সমিল মিলে আগবাঢ়িলেহে বাংলাদেশৰ উন্নতি হ'ব ভগৱান শ্ৰী কৃষ্ণই সমাজত ন্যায় কৰুণা আৰু শান্তিৰ বাৰ্তা প্ৰসাৰ কৰে কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী ডক্টৰ মোহাম্মদ ইউনুছৰ ডক্টৰ মোহাম্মদ ইউনুছে কৈছে যে বাংলাদেশত মুছলমানৰ যিমান অধিকাৰ আছে হিন্দু সকলৰো একে সমান অধিকাৰ আছে পৰৱৰ্তী খবৰ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল সিপি ৰাধাকৃষ্ণন হ'ব এনডিএৰ উপৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী দেওবাৰে সংবাদমেলযোগে ঘোষণা কৰিছে বিজেপিৰ সভাপতি জেপি নাড্ডা আন এটা খবৰ অসমীয়াৰ উন্নয়নৰ কথা কৈ সাধাৰণ অসমীয়াৰ প্ৰয়োজনক গুৰুত্বহীন কৰি নিজৰ প্ৰয়োজনক প্ৰাধান্য দিছে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ডিমা হাছাও জিলা ভূমিপুত্ৰসকলৰ বাবে সংবিধানে সংৰক্ষণ দিয়া ৩০০০ বিঘা মাটি গুজৰাটৰ গৌতম আদানীক সিমেন্ট ফেক্টৰী খুলিবৰ কাৰণে গতাই দিছে সাংসদ গৌৰৱ গগৈয়ে কৈছে বৰ্তমান সময়ত অসমৰ বিভিন্ন প্ৰান্তত মুছলমানসকলক উচ্ছেদ চলাই আছে ইয়া সম্পূৰ্ণ নাটক হিমন্ত বিশ্ব শৰ্মাই মুছলমানক উচ্ছেদ কৰি মূল ইস্যুসমূহ গোপনে ৰাখি হিমন্ত বিশ্ব শৰ্মাই উদ্যোগপতি আম্বানী আদানীক তলে তলে মাটি গতাই দিছে ডিমা হাছাওত ভূমিপুত্ৰসকলৰ বাবে সংবিধানে সংৰক্ষণ দিয়া ৩০০০ বিঘা মাটি গুজৰাটৰ গৌতম আদানীক সিমেন্ট ফেক্টৰীৰ বাবে গতাই দিছে পৰৱৰ্তী খবৰ অথলে গ'ল বড়ো জনগোষ্ঠীৰ 16টা সংগঠনৰ প্ৰচেষ্টা বড়োভূমিত একত্ৰীকৰণ নহল দুই আঞ্চলিক দল ইউপিপিএল আৰু পিপিএফৰ দুই আঞ্চলিক দলৰ একত্ৰীকৰণ প্ৰক্ৰিয়াত সহযোগ নকৰিলে বিপিএফে ইয়াৰ বাবে স্থগিত ইউপিপিএল বিপিএফৰ একত্ৰীকৰণ প্ৰক্ৰিয়া বড়ো জনগোষ্ঠীৰ 16টাকৈ জাতীয় সংগঠনৰ হৈ এই ঘোষণা এপছুৰ সভাপতি দীপেন বড়োৰ আন এটা খবৰ এজন শিক্ষকৰ কঠোৰ বাৰ্তা ছাত্ৰ ছাত্ৰীসকলক লৈ অমৰেন্দ্ৰ কলিতা নামৰ এজন অধ্যক্ষই কৈছে যে আসু কৰক এপছু কৰক এবিবিপি কৰক ডিৱাইএফআই কৰক যিয়েই নকৰক মোৰ কলেজত ছাত্ৰ হিচাপে ক্লাছ কৰিবই লাগিব ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ অমৰেন্দ্ৰ কলিতাৰ শিক্ষাৰ্থীলৈ সকিয়নি ৰাজনীতিকৰ জেগাত থক ছাত্ৰ ছাত্ৰীসকলে পঢ়াত মনোযোগ দিবই লাগিব অধ্যক্ষ অমৰেন্দ্ৰ কলিতাই কৈছে সিধা কথা আসু কৰক এপছু কৰক এবিবিপি কৰক ডিৱাইএফআই কৰক যিয়েই নকৰক মোৰ কলেজত ছাত্ৰ হিচাপে ক্লাছ কৰিবই লাগিব আৰু ভালকৈ পঢ়িবই লাগিব তাৰ গত্যন্তৰ নাই ইলেকশ্যন জিকক বা হাৰক কথা একেটাই ক্লাছ কৰিবই লাগিব ভালকৈ পঢ়িবই লাগিব কথা নুশুনিলে নিজৰ ক্ষতি হ'ব বেক হ'ব এৰিয়াৰৰ তালিকা দীঘলীয়া হ'ব মোৰ কলেজৰ গেটৰ ভিতৰত এটাই পৰিচয় ছাত্ৰ বা শিক্ষক বেছি কৰি লাভ নাই মোৰ কলেজৰ ভিতৰত কোনো ধৰ্ম আৰু ৰাজনীতি নচলে চলিব নোৱাৰে পিছ দুৱাৰেদি বদনাম কৰিব পাৰিব অভিযোগ দিব পাৰিব একো লাভ নহ'ব নিজৰ ক্ষতি হ'ব আৰু টেনচন দীঘলীয়া হ'ব আনৰ কথাত নাচিব পাৰিব একো লাভ নাই নিজক শেষ কৰিব পাৰিব অনীতি অনিয়ম দুৰ্নীতি আৰু দুৰাচাৰৰ বিৰুদ্ধে সজুৰে মাত মাতি নিজৰ যথেষ্ট ক্ষতি কৰি শিক্ষকৰ পৰা আহি অধ্যক্ষ হৈছো আজিও একেই স্থিতিত অলৰ অচৰ যেতিয়ালৈকে অধ্যক্ষৰ চকীত আছো লক্ষ্য এটাই কলেজখনৰ নাম হ'ব লাগে আৰু প্ৰতিজন ছাত্ৰ ছাত্ৰীৰ ভাল হ'ব লাগে সিধা কথা ক'লে শত্ৰুৰ সংখ্যা অলপ বাঢ়ে সেইবুলি মই জানিও সিধা কথা কৈ যাওঁ জনহিতাৰ্থে
আন এটা খবৰ এইবাৰ আৰএছএছক ভাৰতীয় তালিবান আখ্যা কংগ্ৰেছ নেতাৰ ইতিহাসক পাহৰাই পেলোৱাটোৱেই কাম আৰএছএছৰ এবাৰ আৰএছএছক ভাৰতীয় তালিবান আখ্যা দিছে কংগ্ৰেছ নেতাই আৰএছএছক ভাৰতীয় তালিবান আখ্যা দিছে কৰ্ণাটকৰ কংগ্ৰেছ নেতা বিকে হৰিপ্ৰসাদে ইফালে এই মন্তব্যৰ প্ৰত্যুত্তৰ দিছে বিজেপিয়ে কংগ্ৰেছৰ স্বভাৱ এৰাই বুলি দাবী কৰিছে উল্লেখ্য যে স্বাধীনতা দিৱসত লালকিল্লাত দেশবাসীক সম্বোধন কৰাৰ সময়ত প্ৰধানমন্ত্ৰীয়ে আৰএছএছৰ 100 বছৰীয়া জয়ন্তী উপলক্ষে সংঘক প্ৰশংসা কৰিছিল কংগ্ৰেছৰ জ্যেষ্ঠ নেতা বিকে হৰিপ্ৰসাদে ইয়াক তীব্ৰ সমালোচনা কৰিছে ইয়াৰ সমান্তৰালকৈ কৰ্ণাটকৰ বিধায়কসকলেও আৰএছএছক সমালোচনা কৰিছে শেহতীয়াকৈ হৰিপ্ৰসাদে সংবাদ মাধ্যমৰ আগত কৈছে আৰএছএছে দেশৰ শান্তি ধ্বংস কৰিবলৈ চেষ্টা কৰিছে আৰএছএছক কেৱল তালিবানৰ লগত তুলনাই নহয় আৰএছএছ হৈছে ভাৰতীয় তালিবান আৰু প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰাই তেওঁলোকক প্ৰশংসা কৰিছে স্বাধীনতা সংগ্ৰামত সংঘৰ ভূমিকাক লৈও প্ৰশ্ন উত্থাপন কৰিছে হৰিপ্ৰসাদে আৰএছএছ কোনো পঞ্জীয়নভুক্ত সংস্থা নহয় ইয়াৰ পিছতো তেওঁলোকে ইমান টকা কেনেকৈ পায় বিজেপি আৰু আৰএছএছক দেশৰ ইতিহাস পাহৰিবলৈ বিজেপি আৰু আৰএছএছক মাষ্টাৰ আখ্যা দি তেওঁ কৈছে তেওঁলোকে ভাৰতৰ ইতিহাস পুনৰ লিখাৰ চেষ্টা কৰিছে স্বাধীনতাৰ সময়ত বংগৰ প্ৰধানমন্ত্ৰী ফজলুল হক আৰু সংঘৰ মতাদৰ্শৰ সৃষ্টিকৰ্তা শ্যামা প্ৰসাদ মুখাৰ্জীয়ে প্ৰথমে বংগত বিভাজনৰ দাবী উত্থাপন কৰিছিল একে সময়তে জিন্না আৰু সাবাৰকাৰেও ভাৰতৰ সপক্ষে ৰায় দান কৰিছিল কিন্তু তেওঁলোকে ইয়াৰ বাবে কোনো কাৰণ নোহোৱাকৈ কংগ্ৰেছক দোষাৰোপ কৰে বিজেপিৰ মুখপাত্ৰ শেহজাদ পুনাৱালাই বিকে হৰিপ্ৰসাদৰ মন্তব্যক তীব্ৰ সমালোচনা কৰি কৈছে যে কংগ্ৰেছে ভাৰতীয় সেনাক গুণ্ডা বুলি কয় আৰু অপাৰেশ্যন সিন্দুৰৰ সময়ত আত্মসমৰ্পণ কৰে আৰএছএছক তালিবানৰ সৈতে তুলনা কৰে আৰু পাকিস্তানক নিজৰ বন্ধু বুলি গণ্য কৰে তেওঁ লগতে কয় কংগ্ৰেছৰ একমাত্ৰ কাম হৈছে ভাৰতীয় সেনা সাংবিধানিক প্ৰতিষ্ঠান সামাজিক সংগঠন আৰু সনাতন ধৰ্মক অপমান কৰা আন এটা খবৰ পাকিস্তানত ধাৰাসাৰ বৃষ্টি আৰু বানৰ ফলত 300ৰো অধিক লোকৰ মৃত্যু 200তকৈও অধিক লোক এতিয়াও সন্ধানহীন খাইবাৰ পাখতুনখোৱাৰ আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত জিলা বুনেৰৰ এজন স্থানীয় বিষয়াই কৈছে যে তাত এতিয়াও কমেও 209 জন লোক নিৰুদ্দেশ হৈ আছে আৰু এই সংখ্যা বৃদ্ধি হ'ব পাৰে ইতিমধ্যে চৰকাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে যদিও ধাৰাসাৰ বৃষ্টিৰ বাবে উদ্ধাৰ কাৰ্যত বাধাৰ সন্মুখীন হৈছে পৰৱৰ্তী খবৰ অৱসৰপ্ৰাপ্ত শিক্ষক নিযুক্তিৰ সিদ্ধান্ত চৰকাৰে বাতিল কৰিব লাগে এই দাবী আছু আৰু শিক্ষক সংগঠনসমূহৰ অৱসৰপ্ৰাপ্ত শিক্ষকক নিযুক্তিৰ সিদ্ধান্তৰ বিৰুদ্ধে গুৱাহাটীৰ হোটেল প্ৰাক কণ্টিনেণ্টেলত 17 আগষ্টত সদৌসম ছাত্ৰ সন্থা আৰু ৰাজ্যৰ 9টাকৈ শিক্ষক সংগঠনৰ মাজত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় আছু আৰু শিক্ষক সংগঠনসমূহে এই সিদ্ধান্ত বাতিলৰ দাবী জনোৱাৰ লগতে আদৰ্শ মহাবিদ্যালয়সমূহত সহযোগী অধ্যাপকৰ পদ সৃষ্টিৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰিছে ইয়াৰ উপৰিও শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে এই পদসমূহত নিযুক্তিৰ দাবীও উত্থাপন কৰিছে আন এটা খবৰ ৰাহুল গান্ধীয়ে ক্ষমা খুজিব লাগিব শপতনামা দাখিল বা ৰাজহুৱা ক্ষমা বিচাৰিব লাগিব ৰাহুল গান্ধীয়ে নিৰ্বাচন আয়োগে সংবাদ মেলত প্ৰত্যুত্তৰ দিছে ৰাহুল গান্ধীৰ ভোট চুৰি অভিযোগক লৈ ভাৰতীয় নিৰ্বাচন আয়োগ বৰ্তমান তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে ৰাহুল গান্ধীৰ অধিকাৰ যাত্ৰাৰ দিনাই আয়োগে সংবাদ মেল আয়োজন কৰি কংগ্ৰেছ নেতাগৰাকীক তেওঁৰ দাবীৰ সমৰ্থনত শপতনামা দাখিল কৰিব লাগিব অন্যথা ৰাজহুৱাভাৱে ক্ষমা বিচাৰিব লাগিব বুলি মন্তব্য কৰিছে এই মন্তব্যই আয়োগৰ নিৰপেক্ষতাক লৈ বিভিন্ন মহলৰ পৰা প্ৰশ্ন উঠিছে কাৰণ সমালোচকসকলৰ অভিযোগ মতে একে ধৰণৰ দাবী কৰা বিজেপি নেতাসকলৰ পৰা আয়োগে এনে শপতনামা কেতিয়াও বিচৰা নাছিল
উল্লেখ্য যে 7 আগষ্টত ৰাহুলে 2024 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত কৰ্ণাটকৰ মহাদেৱপুৰা সমষ্টিত প্ৰায় 1,250টা ভুৱা ভোট পঞ্জীয়নৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ ইচিআইৰ বিৰুদ্ধে বিজেপিৰ সৈতে গোপন বুজাবুজি কৰাৰ অভিযোগো উত্থাপন কৰিছিল। 17 আগষ্টত দেওবাৰৰ সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে ৰাহুল গান্ধীৰ অভিযোগক ভিত্তিহীন বুলি উল্লেখ কৰি কয়, এই ধৰণৰ মন্তব্যই সংবিধান আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানসমূহক অসন্মান কৰে। নিৰ্বাচন আয়োগে অভিযোগ উত্থাপন কৰিছে যে ৰাজনৈতিক দলসমূহে আয়োগক বলিৰ পথা হিচাপে ব্যৱহাৰ কৰি জনমতক প্ৰভাৱিত কৰাৰ চেষ্টা কৰিছে। ইফালে ৰাহুল গান্ধীয়ে প্ৰশ্ন উত্থাপন কৰে আজি যে কিয় কেৱল তেওঁকেই শপতনামা বিচৰা হৈছে আৰু একেদৰে বিজেপি নেতাসকলক প্ৰমাণ বিচৰা হোৱা নাই। তেওঁ কয় যে ইচিআইয়ে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই ভোটাৰ তালিকা পুনৰীক্ষণৰ নামত বাস্তৱতে প্ৰান্তীয় ভোটাৰক লক্ষ্য কৰি লোৱা হৈছে। নিৰ্বাচন আয়োগে প্ৰত্যুত্তৰত দাবী কৰিছে যে বিহাৰত চলি থকা বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছ, য'ত স্থানীয় অংশীদাৰ আৰু ভিডিঅ' প্ৰমাণ আছে। আয়োগৰ মতে দুগুণ ভোটদান বা ভুৱা পঞ্জীয়নৰ দাবী সমৰ্থন কৰিবলৈও এতিয়ালৈকে কোনো প্ৰমাণ দিয়া হোৱা নাই। আন এটা খবৰ, ভূমিহীনৰ চকুত চকু পানী। এবাৰ বিশ্বনাথত চলিল চৰকাৰী বুলডোজাৰ। চৰকাৰী বিশ্বনাথ জিলাৰ জাপুৰিগুৰি গাঁৱত চৰকাৰী গাঁও চৰণীয়া সংৰক্ষিত ভূমি মুকলি কৰাৰ উদ্দেশ্যে উচ্ছেদ অভিযান আৰম্ভ কৰিছে। দশক পূৰ্বে বানপানী আৰু গৰাখহনীয়াৰ কবলত পৰি স্থানচ্যুত হৈ প্ৰায় 175 বিঘা মাটিত বহুতি স্থাপন কৰা 307টা পৰিয়ালক জিলা প্ৰশাসনে উচ্ছেদৰ জাননী জাৰি কৰাৰ পিছতেই একাংশ থলুৱাই প্ৰশাসনৰ নিৰ্দেশ মানি বহু পৰিয়ালে স্বেচ্ছাই নিজৰ ঘৰ ভাঙি সামগ্ৰী স্থানান্তৰ কৰিছে। ইফালে আন একাংশ ক্ষতিগ্ৰস্ত পৰিয়ালে দাবী কৰিছে যে তেওঁলোকে 40 পৰা 45 বছৰ পূৰ্বে এই মাটি ক্ৰয় কৰিছিল। তেওঁলোকে প্ৰশাসনৰ সৈতে সহযোগিতা কৰিছে যদিও এতিয়া পুনৰ্বাসনৰ বাবে সহায় বিচাৰিছে। ভুক্তভোগীৰ ভাষ্য অনুসৰি তেওঁলোক চৰকাৰৰ নিৰ্দেশৰ বিৰোধী নহয়, কিন্তু জীয়াই থাকিবলৈ এটা মৰ্যাদাপূৰ্ণ নিৰ্দিষ্ট ঠাইৰ প্ৰয়োজন। বৰ্তমান বহু পৰিয়াল একেটা অঞ্চলতে অস্থায়ী চালিৰ তলত বাস কৰি চৰকাৰৰ সহায়ৰ অপেক্ষা কৰি আছে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহে পুনৰ স্থানান্তৰৰ বাবে চৰকাৰী সহায়ৰ আশা প্ৰকাশ কৰি বাসিন্দাসকলে তেওঁলোকৰ দুৰ্দশাৰ সমাধানৰ বাবে কৰ্তৃপক্ষৰ ওচৰত আহ্বান জনাইছে। কিন্তু চৰকাৰৰ পৰা এতিয়াও কোনো নিৰ্দিষ্ট পুনৰ্বাসন পৰিকল্পনা ঘোষণা কৰা হোৱা নাই।